ধন্যবাদ। ভূপেন দাই এষাৰ কথা কৈছিল গানৰ মাজেৰে যে জীয়াই থাকি এখন সমাজ গঢ়িবলৈ মোৰ মন আছে। ভূপেন দাই কৈছিল গানৰ মাজেৰে যে জীয়াই থাকি এখন সমাজ গঢ়িবলৈ মোৰ মন আছে, য'ত সোণতকৈও এই মানুহৰ দাম অলপ হ'লেও বেছি আছে। এতিয়া ভূপেন দাই আশা কৰিছিল সোণতকৈ মানুহৰ মূল্য অকণমান হ'লেও বেছি হোৱাৰ। তাৰ জ্বলন্ত প্ৰমাণ আজি এই শিৱসাগৰৰ পবিত্ৰ মঞ্চখন, য'ত নাটক কৰি ভাত খোৱা, য'ত নাটক কৰি বৃদ্ধ মা দেউতাৰ ঔষধৰ যোগান ধৰা, য'ত নাটক কৰি ল'ৰা ছোৱালীৰ টিউশ্যনৰ ফিজ যোগান ধৰা, য'ত নাটক কৰি ল'ৰা ছোৱালীৰ ইউনিফৰ্ম যোগান ধৰা, য'ত নিজৰ পেটৰ ভাত মুকলি কৰা, এই এটা সৰু মানুহক, মৃদুল বোলা সৰু মানুহক ইয়ালৈ মাতি আনি অসমীয়া যুৱ মঞ্চ, অসমীয়া মহিলা মঞ্চ যি আজি মৰম দেখুৱালে, মৰম দিলে, তাৰ কাৰণে মই চিৰকৃতজ্ঞ হ'লোঁ। আৰু এই আহ্বায়ক কমিটিৰ এই মঞ্চৰ অভিভাৱক আকাশক চিনি পাওঁ, খুব মৰম কৰে, মোকো ময়ো কৰোঁ, চাহিল, যাদৱ, বিশ্ব আৰু যাসকলৰ নাম মই এতিয়া ক'ব পৰা নাই, তেওঁলোকৰ ওচৰত মই চিৰকৃতজ্ঞ। এইকাৰণেই যে হাজাৰ বিজাৰ শিল্পী ঘূৰি ফুৰিছে অসমৰ চুকে কোণে নিজৰ কামৰ মাজেৰে, নিজৰ শিল্পকলাৰ মাজেৰে, তাৰ মাজতো মোক বিচাৰি উলিয়াইছে লখিমপুৰত। তাৰ কাৰণে মই আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ, সকলোকে মোৰ ফালৰ পৰা সেৱা জনাইছোঁ। আৰু মোৰ বিষয়ে বেছিকৈ জনা এজন মানুহ লগ পালোঁ, এজন যুৱক লগ পালোঁ, যাৰ নাম নৱনীত। নকটানী হাজৰিকা। মোৰ জন্মৰ পৰা এতিয়ালৈকে যিমানখিনি কথা মোৰ মা দেউতাই জানে, যিমানখিনি কথা মই মা দেউতাৰ পৰা শুনিছোঁ, সিমানখিনি কথাই আজি মই তেওঁৰ পৰা শুনিছোঁ। মোৰ বিষয়ে ইমানখিনি খবৰ লোৱাৰ কাৰণে তোমাক মই কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আমি নাটক কৰি ভাত খোৱা মানুহ, এই সময় কথা কোৱাৰো সময় নহয়, কথা শুনাৰো সময় নহয়। এয়া বিহুৰ সময়, সংগীতৰ সময়, ঢোলৰ বাজানা শুনাৰ সময়, পেপাৰ মাত শুনাৰ সময়, নাচনীৰ লাহি কঁকাল ভঙাৰ সময়। তাৰ মাজতো মাতি আনিছে এজন নাটক কৰা মানুহক, যিজন মানুহৰ চিনাকি কেৱল নাটক, 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 বিশুদ্ধ নাটক। যিহেতু মই নাটকৰ মানুহ, নাটকৰ মাজেৰে আপোনালোকক মই সমাজৰ কথা ক'বলৈ চেষ্টা কৰোঁ, কৰি যাম। আজি মোক যি মৰম দিলে, এই মৰমৰ যোগ্য মই কিমান দূৰ হয় নহয় মই নাজানো, কিন্তু মৰমৰ যোগ্য ভবাৰ কাৰণে মই পুনৰবাৰ সকলোকে সেৱা জনাইছোঁ। ৰাতিপুৱাৰ পৰা এতিয়ালৈকে মোৰ লগত এই কৰ্মব্যস্ততাৰ মাজতো প্ৰতিজন যুৱক, অসমীয়া যুৱ মঞ্চৰ প্ৰতিজন যুৱক মোৰ লগত আছে, মনে প্ৰাণে আছে, তেওঁলোকক মই কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰু মই এটা কথা ক'ব বিচাৰিছোঁ, হয় আপোনালোকে মনে মনে ভাবি আছে সঁচাকৈ মই হাজিৰা কৰিছিলোঁ নেকি, সঁচাকৈ মোৰ পিন্ধিবলৈ চোলা পেণ্ট নাছিল নেকি, সঁচাকৈয়ে মোৰ এই হাত দুখনে কেতিয়াবা লোকৰ ঘৰৰ বেৰ লিপিছিলোঁ নেকি, সঁচাকৈ এই মৃদুলৰ হাতখনে কোনোবা নতুনকৈ বনোৱা ঘৰত গুৱাহাটীৰ পানী দিবলৈ ঠিকা লৈছিলোঁ নেকি। হয়, এখেতে কোৱা প্ৰতিটো কথাই হয়, আৰু বহুত নোকোৱা কথাও হয়, যিখিনি কথা মই আজি ক'বলৈ সময় নহয়। এটা কথাই কওঁ, মোৰ মা দেউতাই জন্ম দিয়াৰ পিছত এটা কথাই কৈছিল, একো দিব পৰা নাই। সঁচাকৈ আমি একোৱেই পোৱা নাছিলোঁ, কিন্তু সততা কি বুজি পাইছিলোঁ, মৰম কি বুজি পাইছিলোঁ। সেইকাৰণে চাগে আজি মানুহৰ মাজত মৰম ল'বলৈ, মৰম বিলাবলৈ সক্ষম হৈছোঁ। নাটকৰ মাজত আপোনালোকক পাওঁ, ইয়াত বহি থকা প্ৰতিজনে আজি হয়তো সংগীতৰ শ্ৰোতা দৰ্শক, কিন্তু এই সকলো মোৰ কাৰণে সন্ধিয়া হৈ পৰে মোৰ ভগৱান
নাটকৰ ভগৱান আমাৰ সন্মুখত বহি থকা সকলোকৈ মূল্যৱান সম্পদ বহুত বিশেষ কথা নকওঁ উগুল থুগুল মন হৈ আছে নাট সংগীতৰ সন্ধিয়াৰ বাবে সকলোকে মোৰ ফালৰ পৰা আন্তৰিক শুভেচ্ছা জনাইছোঁ যিহেতু মই নাটকৰ মানুহ এষাৰ নাটকৰ সংলাপ নক'লে ময়ো অসম্পূৰ্ণ হৈ ৰওঁ এষাৰ নাটকৰ সংলাপ কওঁ তই মোৰ একোৱেই নহয় আমি নাটক কৰা মানুহবিলাকে ভাবোঁ যে আমি নাটক কৰি গুচি যোৱাৰ লগে লগে আমাক মানুহে পাহৰি যায় নেকি আমাৰ সংলাপবিলাক পাহৰি যায় নেকি কিন্তু মিছা বুলি প্ৰমাণ পালোঁ যেতিয়া লকডাউন হৈছিল ৩টা বছৰ আমাৰ নাটক হোৱা নাছিল সেই সময়ত অসমৰ প্ৰায় ৫,০০০ ল'ৰা ছোৱালীয়ে মোৰ এটা সংলাপ টিকটক কৰিছিল শব্দৰ মাজেৰে মৃদুলক জীয়াই ৰাখিছিল তেওঁলোকক মই শিৱসাগৰী পবিত্ৰ মঞ্চৰ পৰা আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আৰু এই সংলাপটি ক'ব বিচাৰিছোঁ সংলাপৰ পটভূমিটো নক'লে সংলাপৰ মাধুৰ্যতা বিচাৰি নাপাব সেইখন নাটকত মই এজনী ছোৱালীক ভাল পাইছিলোঁ ক'ব পৰা নাছিলোঁ ছোৱালীজনী বিয়া হৈ গ'ল বিয়া হৈ কিবা কাৰণে ঘৰলৈ উভতি আহিল তাৰপিছত মই সমানেই মৰম কৰিছিলোঁ সমানেই চেনেহ কৰিছিলোঁ সমানেই পৰিচৰ্যা কৰিছিলোঁ কৰিছিল এদিন আৰু মইতো বিয়া হৈ গুচি গ'লোঁ তই মোক কিয় মৰম কৰ কি হয় মই তোৰ তেতিয়া মই কৈছিলোঁ মোৰ চৰিত্ৰটোৱে কৈছিল একো নহয় তই মোৰ একোৱেই নহয় একো নহয় বাবে তোক মৰম কৰিছোঁ তোক চেনেহ কৰিছিলোঁ কাৰণ তই মোৰ একোৱেই নহয় আৰে চালা বাপেৰৰ ওচৰত টিউচন কৰিবলৈ যাওঁ মনে মনে তোৰ চকুলে পাওঁ তই চালে চকু নমাই আনো এইবাবে যে তই মোৰ একোৱেই নহয় বিয়া হৈ গুচি গলি হোমৰ কাষত বহিলি সেন্দুৰ ললি উৰণি ললি দপদপকৈ হোমৰ জুই জ্বলি উঠিল তোৰ বিয়াৰ হোমৰ কাষত বহি মোৰ চিঞৰি চিঞৰি বুকুত ভুকুৱাই কান্দিবলৈ মন গৈছিল নাকান্দিলোঁ এইবাবে যে তই মোৰ একোৱেই নহয় ধন্যবাদ অকণমান ক'বলৈ সুবিধা দিয়াৰ কাৰণে আৰু মই ভূপেন দা মোৰ জীৱনৰ এটা অহংকাৰ ভূপেন দাক লৈ মই 2খন নাটক কৰিছিলোঁ মোৰে সৌভাগ্য 2খন নাটকৰ নায়ক ময়ে আছিলোঁ ভূপেন দাই মোক মৰম কৰিছিল মই অহংকাৰ কৰোঁ এটা সৰু কোঠাত ভূপেন দাৰ লগত মই একেলগে 1 ঘণ্টা উশাহ নিশাহ লৈছিলোঁ আগদিনাখন ভূপেন দাই মোৰ নাটক চাইছিল জীৱনৰ শেষখন নাটক চাইছিল ভূপেন দাই ভুল নুবুজিবা ভূপেন দা মঞ্চৰ তলৰ পৰা ভূপেন দাক বাৰে বাৰে ভূপেন দাই মোক মাতি আছিল মোক ভূপেন দাই বহুত মৰম কৰিছিল মোক ভূপেন দাক মৃদুল বুলি কেতিয়াও মনত নাছিল মোক তামিল হিৰো বুলি মাতিছিল দেখাত ক'লা মলা অলপ মোক তামিল হিৰো বুলি মাতি তেতিয়াই কৈছিল এই তামিল নামি আহ মই নামি গৈছিলোঁ তেতিয়া মোক ভূপেন দাই কৈছিল যে কাইলৈ ৰাতিপুৱা 10 বজাত তুমি মোৰ ঘৰলৈ যাবা মই পাগলৰ দৰে হৈছিলোঁ ভূপেন দাই মাতিছে এতিয়াও মনত আছে গুৱাহাটীৰ জেবিজৰ পৰা ভূপেন দাই খাই ভাল পোৱা মই মিঠাই লৈ গৈছিলোঁ ভূপেন দাই মিঠাই খাইছিল আৰু বুকুত সোমাই মৰম কৰিছিল এই ভূপেন দাৰ এটা সংলাপ মই ক'ম যিখন নাটক মই কৰিছিলোঁ শৈশৱতে ধেমালিতে সেই সংলাপটো কিন্তু প্ৰতিজন মানুহৰ অসমীয়াৰ প্ৰতিজন মানুহৰ অতি প্ৰয়োজনীয় সংলাপ সকলোৱে শুনা সংলাপ সকলোৱে সেই সংলাপটোক মূল্য দিয়া উচিত যে জীয়াই থাকি এখন সমাজ গঢ়িবলৈ মোৰ মন আছে জীয়াই থাকি এখন সমাজ গঢ়িবলৈ মোৰ মন আছে য'ত সোণতকৈও এই মানুহৰ দাম অলপ হ'লেও বেছি আছে বিশেষ কথা নকওঁ সকলোৱে মৰম দিলে এতিয়া মৰমৰ সময় ইয়াৰ কাষে বতাহে মৰম উৰি আছে যিমানখিনি মই পাৰোঁ মই বুকুত মৰম লৈ যাম ইয়াৰ পৰা আৰু আপোনালোকৰ এই বহুমূলীয়া সময়খিনিক মোক দিয়াৰ কাৰণে মই চিৰ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ সুখেৰে থাকক
আপোনালোকে এটা আশীৰ্বাদ কৰক মই থিয়েটাৰৰ মানুহ মই পণ কৰিছোঁ এখন থিয়েটাৰ প্ৰত্যেকেই জানে বিশুদ্ধ নাটক কৰাৰ মই পণ কৰিছোঁ ৩৩টা বছৰ কৰি আছোঁ আৰু কৰি যাম নাটকৰ মাধুৰ্য অন্তত মই থিয়েটাৰত হেৰাবলৈ নিদিওঁ নাটকৰ আজি যি বদনাম হৈছে ভ্ৰাম্যমানৰ আজি বদনাম হৈছে চাৰ্কাছ বুলি কয় আমাক চিত্ৰহাৰ বুলি কয় তাৰ পৰা বহু যোজন দূৰত মই ভ্ৰাম্যমানক থিয় কৰাৰ মই চেষ্টা কৰি আছোঁ আশীৰ্বাদ কৰিব মোৰ লগত হাজাৰজন এদিন হ'লে ওলাই আহিব নাটকৰ এই সুন্দৰ মৰ্যাদা ৰক্ষা কৰাৰ বাবে বিশুদ্ধ নাটক ৰক্ষা কৰাৰ বাবে পুনৰবাৰ সকলোকে সেৱা জনাইছোঁ আহ্বায়ক কমিটিক সেৱা জনাইছোঁ বহুত মৰম দিলে সকলোকে বিহুৰ শুভেচ্ছা জনাইছোঁ সুখেৰে থাকক সমৃদ্ধিৰে থাকক সকলো হাঁহি থাকক তাৰে কামনা কৰিছোঁ আপোনালোকৰ লগতে আমিও যাতে হাঁহি থাকোঁ আৰু ইয়াত উপস্থিত থকা প্ৰতিজনৰ কাষৰজনৰ কাৰণে এটা বহুত দীঘলীয়া হাত চাপৰি দিয়ক যিটো হাত চাপৰিয়ে শিৱসাগৰ পাৰ হৈ ভাৰতবৰ্ষৰ প্ৰতিটো কোণলৈ বতাহ তুলিলে তাৰে কামনা কৰিছোঁ ইমান দৰ্শক ইমান মানুহ থিয়েটাৰৰ পিছত মই খুব কম পাওঁ বিহুৰে বতৰ চলি আছে যিহেতু বিহু এই সময়ত মোৰ মা ঢুকাইছে মাৰ আত্মাৰ কাৰণে মই আপোনালোকৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ আশীৰ্বাদ কৰিব মায়ে যাতে স্বৰ্গত থাকে আৰু এই সুন্দৰ সময়খন মই হেৰুৱাব খোজা নাই আপোনালোকে মোক এটা আশীৰ্বাদ কৰিব যাতে যদিও মোৰ মা নাই ইয়াত মোৰ মা সদৃশ বহুত মানুহ আছে সকলোৱে মোক আশীৰ্বাদ কৰিব যাতে সুন্দৰকৈ জীয়াই থাকিব পাৰোঁ সমাজৰ কাৰণে কিছুমান ভাল ভাল নাটক কৰি কাম কৰি জীয়াই থাকিব পাৰোঁ মই সেৱা জনাইছোঁ মোক আশীৰ্বাদ কৰিব ধন্যবাদ